বহুত দিনৰ পৰা এটা পৰিকল্পনা আছিল এখন অসমীয়া চিনেমা বনাম বুলি। শেষত সিদ্ধান্ত লৈছোঁ এখন অসমীয়া চিনেমা নিৰ্মাণ কৰিম। এই চিনেমাখনৰ নাম হ'ব খাকী। মই ভাবোঁ যে বৰ্তমান অসমত যিবোৰ ছবি চলি আছে তাতকৈ কিছু বেলেগ কৰিবলৈ চেষ্টা কৰিম। সাধাৰণতে যিকোনো পৰিচালকে কয় যে আমি বেলেগ কৰিবলৈ চেষ্টা কৰিম, গতিকে মই ব্যতিক্ৰম নহয়, মই কৈছোঁ বেলেগ কৰিবলৈ চেষ্টা কৰিম। কিন্তু বেলেগ কি হ'ব? তো বিভিন্ন সময়ত আমাৰ মনত প্ৰশ্ন হয়, খাকীয়ে নিজে মতে কাম কৰে নে বগা পোচাকে খাকীক পৰিচালিত কৰে, নে বগা পোচাকক খাকীয়ে পৰিচালিত কৰে? এই বিচাৰধাৰাক লৈ যে আচলতে খাকী পোচাকটো ৰাজনৈতিকভাৱে হেঁচাৰ মাজত থাকে নেকি, এই বিষয়বস্তুক লৈ আমি ছবিখন নিৰ্মাণ কৰিব বিচাৰিছোঁ। ছবিৰ পটভূমি আমাৰ অসমৰ পটভূমি। আপোনালোকে চকুৰ আগত যিবোৰ দৃশ্য দেখি থাকে সেয়া দেখা পাব। লগতে কওঁ, এই খাকীত আমি কোনো গ্লেমাৰ হিৰো সন্মুখত ল'বলৈ আৰম্ভ কৰিব বিচৰা নাই। আমি যথেষ্ট ভাল ভাল অভিনেতা আৰু আমি চিনেমাখনতো সৰু চৰিত্ৰটো এজন ভাল অভিনেতা ল'বলৈ চেষ্টা কৰিছোঁ। আৰু ছবিখনত প্ৰায় 25জনকৈ পুলিচ অফিচাৰ আমাৰ থাকিব, খাকী পোচাকধাৰী। তেওঁলোকৰ জীৱনৰ বিভিন্ন ধাৰা কেনেকৈ তেওঁলোকে কাম কৰে। লগতে ৰাজনীতিবিদো থাকিব। আজি আমাৰ ইয়াৰ মাজত একাংশ শিল্পী উপস্থিত আছে। আমাৰ ছবিখনত 200ৰো অধিক শিল্পী থাকিব। ইয়াত বোধহয় 50 বা 100জন শিল্পী আছে। আৰু চিনেমাখনৰ 50% শ্বুটিং তেজপুৰত হ'ব। তেজপুৰত প্ৰায় 100ৰ পৰা 150 শিল্পী তেজপুৰৰ পৰা থাকিব। আৰু তেজপুৰ মূলতঃ খাকী পোচাকক লৈ আমি ছবিখন নিৰ্মাণ কৰিব ওলাইছোঁ। এইখন এখন ৰাজনৈতিক থ্ৰিলাৰ হ'ব, এখন থ্ৰিলাৰ অভিনয়। ইয়াত এছেম্বলি দেখা পাব, মন্ত্ৰীসভাৰ কাৰ্যকলাপ দেখা পাব, ডেকা মন্ত্ৰী দেখা পাব, বৃদ্ধ মন্ত্ৰীক দেখা পাব, অসম পুলিচ দেখা পাব। অসম পুলিচ মানে যে আমি হিন্দী চিনেমাত দেখাৰ দৰে একদম স্মাৰ্ট বডি বিল্ডিং কৰা এক্সাৰচাইজ কৰা পুলিচ এজন নহ'ব পাৰে। অসম পুলিচৰ পেট থাকিব পাৰে, অসম পুলিচে ঘোচ খাব পাৰে, অসম পুলিচৰ মাজতো ঘাট প্ৰতিঘাত থাকে। সেইবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত আজি ঘোষণা কৰিছোঁ যে মুখ্যমন্ত্ৰীৰ চৰিত্ৰটো ৰূপায়ণ কৰিব বিশিষ্ট অভিনেতা অৰুণ নাথে। অৰুণ নাথে যি আন এখন ছবিৰ শ্বুটিঙত ব্যস্ত আছে, তেখেত থাকিব নোৱাৰিলে। এজন মুখ্যমন্ত্ৰীৰ চৰিত্ৰত অৰুণ নাথে অভিনয় কৰিব। আৰু জাহানাৰা বেগম এগৰাকী জ্যেষ্ঠ অভিনেত্ৰী, তেখেতে এগৰাকী বিধায়িকাৰ চৰিত্ৰ অভিনয় কৰিব, ৰুলিং পাৰ্টীৰ বিধায়িকা। লগতে আমি কওঁ যে চিনেমাখনত আমি কাৰিকৰী দিশটোক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ। আপোনালোকে ইতিমধ্যে জয়ন্তই কৈছে, ডেনিয়েল বিজৰ্ছ, ডেনিয়েলে আমাৰ হৈ কাম কৰিব বিচাৰিছে। ডেনিয়েলে বলিউডৰ বিভিন্ন ছবিত কাম কৰে। আন্ধাধুন ছবিখনৰ বেকগ্ৰাউণ্ড ডেনিয়েলে কৰিছিল। এইখনৰ বাবে তেওঁ যথেষ্ট এৱাৰ্ড পাইছিল। আমি নেটফ্লিক্সত মেৰী খ্ৰীষ্টমাছ বুলি এখন ছবি দেখা পাইছিলোঁ, তাৰ বেকগ্ৰাউণ্ড ডেনিয়েল আছিল। ৰাম সেতু, ৱাৰ, 3 ইডিয়টছ আদি ছবিৰ বেকগ্ৰাউণ্ড কৰিছিল ডেনিয়েলে। সেই ডেনিয়েলে আমাৰ ছবিখনৰ বেকগ্ৰাউণ্ড মিউজিক কৰিবলৈ আগবাঢ়ি আহিছে।